আজিৰ ভিডিঅ'টোত মই আহিছোঁ অৱশ্যে সীতাকুণ্ড। বন্ধুসকল, মই ওলাই গৈছোঁ মটৰচাইকেলৰ যোগেদি সীতাকুণ্ড যাবলৈ। মই যাম আপোনাৰ টিপাম পাহাৰ হৈ। পাহাৰৰ দৃশ্যটো আপোনালোকক দেখুৱাম। এতিয়া গৈ আমি জাষ্ট পাবলৈ হৈছোঁ। আপোনালোকক টিপাম পাহাৰটো অলপ দৃশ্যটো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, এইটোৱে হৈছে টিপাম পাহাৰ, য'ত বনাইছে চিৰি আৰু ইয়াত চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে। তো এইটো হৈছে টিপাম পাহাৰ। আপোনালোকে ভালদৰে মন কৰক আৰু এইফালেদি মই যাম এতিয়া সীতাকুণ্ডলৈ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত মই আহিছোঁ অৱশ্যে সীতাকুণ্ড। আপোনালোকে চাই গম পাইছে। যিহেতু মই এই ভিডিঅ'টোত কমপ্লিট সীতাকুণ্ডৰ চিন দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই কোনফালেদি আহিছোঁ সেইটো আপোনালোকক কৈ দিওঁ। মই অহা ৰাস্তাটো হ'ল টিপাম পাহাৰৰ জাষ্ট কাষেদি এটা ৰাস্তা আহিছে। সেই ৰাস্তাটোদি মই আহিছোঁ আৰু এই ৰাস্তাটোতো অভিয়াছলি অফ ৰোডিং আছে বহুত, মানে ৰাস্তাটো বহুত বেয়া। যদি মটৰচাইকেল লৈ আহে তেতিয়া এই ৰাস্তাটোদি আহিব পাৰে, কিন্তু যদি আপোনালোকে পাৰ্চনেল কাৰ সৰু গাড়ী যদি লৈ আহে অভিয়াছলি এফালে প্ৰব্লেম হ'ব। আপোনালোকে মেইন ৰোড হৈ আহিব লাগিব। কিন্তু যদিহে আপোনালোকে মটৰচাইকেল লৈ আহিছে, অলপ হেভি মটৰচাইকেল আছে, বুলেট টাইপ বা পালচাৰ, তো তেনেকুৱা যদি মটৰচাইকেল আছে আপোনালোকে এই ৰাস্তাটোদি আহিব পাৰে। গোটেই অফ ৰোড, পাহাৰৰ ওপৰত উঠিব লাগে, আকৌ নামিব লাগে, তেনেকুৱা ৰাস্তা আছে। আজি মই জাষ্ট আহি পালোহি আৰু নাৱৰ যোগেদি এতিয়া নদীটো ইফালৰ পৰা সিফালে পাৰ কৰিম। আৰু মাজত যিহেতু কুণ্ডটো আছে, তেতিয়া নাৱত উঠি পিনে মই সিফালে যামগৈ। তাৰপিছত আপোনালোকক সিফালৰ দৃশ্যটো দেখুৱাম। আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আমি উঠিলোঁ নাৱত উঠি আমি ইফাৰৰ পৰা সিফালে যাম। আৰু ইয়াত নাওৱালাজনে কেইটকামান পইচা ল'ব আমাৰ পৰা, মানে দুজন আছিলোঁ তো খুচৰাও নাছিলে অৱশ্যে, সেইকাৰণে দুজনৰ পৰা 80 টকা দিলোঁ। মানে 100 টকা আছিলে, তেওঁৰ লগত 20 টকা আছিলে, তো 20 টকাটো তেওঁ ঘূৰাই দিলে। আৰু নাৱত বহি মানে সিফালে পাৰ কৰি দিব তেওঁ। বন্ধুসকল, নামৰ যোগেদি আমি ইয়াত আহি গ'লোঁ সিফালৰ পৰা ইফালে। আপোনালোকে চালে নিশ্চয় ভিডিঅ'টোত এইজন নাও চলোৱাজন। তো নাওটো সিফালৰ পৰা আমাক লৈ আহিলে ইফালে, আৰু এতিয়া আমি জাষ্ট এফালে উঠি পিনে যামগৈ ওপৰলৈ। ওপৰত গৈ সিফালেও নদী আছে, সেইটো আপোনালোকক দেখুৱাম। এতিয়া ব'লক গৈ থাকোঁ। বন্ধুসকল চাওক, আমি তাত আছিলোঁ নাৱৰ পৰা নামি, এতিয়া ইয়াত উঠি এফালে আহি গ'লোঁ পূৰা। এতিয়া আমি এফালেদি এই জংঘলৰ মাজে মাজে ইফালে যদি যাওঁ, ইফালে আপোনালোকে নদী পাব। বন্ধুসকল, যেতিয়া আপুনি পাৰ হৈ আহিব নদীটো ইফালে, ইয়াত মন্দিৰ পাব আপোনালোকে। সীতাকুণ্ড যিটো মন্দিৰ আছে, এই মন্দিৰটো ইয়াত আছে। মন্দিৰটো আপোনালোকে দৰ্শন কৰিব নিশ্চয় ইয়াত আহিলে। আৰু ইয়াৰ পৰা গোটেই এইখিনি হাবি হৈ আছে একচুৱেলি, আৰু 14-15 তাৰিখে এইখিনি অভিয়াছলি চাফা কৰি দিব। আৰু চাফা কৰাৰ পিছতে ইয়াত মেলাটো হয়। আৰু এফালে এটা মন্দিৰ চাব পাৰে আপোনালোকে। আৰু যদি এফালৰ পৰা আমি নামি যাওঁ, নামি গ'লে আপোনাক সিফালৰ দৃশ্যটো দেখুৱাওঁ। ইয়াৰ পৰা চাব পাৰে আপোনালোকে পানী, যিহেতু পানীটো অলপ স্থিৰ হৈ আছে, ইমান মানে বেগত যোৱা নাই, সেইকাৰণে পানীৰ কালাৰটো আপোনালোকে চাব পাৰে, একদম গ্ৰীণ টাইপ হৈ গৈছে। ইয়াৰ পৰা আমি নামি গৈছোঁ। ইয়াৰ পৰা গোটেই ৰাস্তা অলপ খাল আছে, আৰু ইয়াতে আহি মানুহে 14-15 তাৰিখে গা পা ধুই নিজৰ সংস্কৃতিটো পালন কৰে। বিভিন্ন ধৰ্মৰ লোক ইয়াত আহে, আৰু 14-15 তাৰিখে কিছুমান মানুহে ইয়াত পিকনিকো খায়। আপোনালোকে চাব পাৰে ইয়াত জুই জ্বলাইছে, অভিয়াছলি এইখিনি পিকনিক খাবলৈ আহিছে। আৰু ইয়াত চাওক আপোনালোকে এই ডাঙৰ ডাঙৰ শিলগুটি। মেইন সীতাকুণ্ডটো এইটোৱে হয়। বন্ধুসকল, এইটো হৈছে আপোনাৰ মেইন য'ত সীতাকুণ্ড আহে মানুহ ইয়াত, আৰু এইটো ঘাটটো হয়। আৰু এফালে আপোনাৰ নদীৰ সেই মাজত কুণ্ডটো আছে, মেইন কুণ্ডটো। আৰু এফালে যদি কমপ্লিট ভিউটো চাই আপোনালোকে ইয়াত ডাঙৰ ডাঙৰ শিলগুটি চাব পাব আপুনি। পানীৰ কালাৰটো আপোনালোকে ন'টিচ কৰিব পাৰে, গোটেই গ্ৰীণ পানী, আৰু গোটেই তলত হেলাই বহি আছে। আৰু এফালৰ পৰা যদি এনেকৈ দেখুৱাওঁ মই, ইফালে চাইছে আপোনালোকে, এফালে নাও লৈ মাছ মাৰি আছে, মাছমৰীয়া মানুহে।